আজি অৱশ্যে বাইদেউহঁতৰ ঘৰত যাম, সেয়েহে যা যোগাৰখিনি ঘৰতে কৰি থৈ গ'লোঁ। আহি মই কাপোৰ খুলিয়ে ৰন্ধা বঢ়াত ৰাতিৰ সেজুৰ কাৰণে ৰেডি কৰি মেলি ল'ৰা আৰু মই ওলালোঁ। এতিয়া দেউতাকো আছে তলতে ৰৈ। এতিয়া যাওঁ ব'লক বাইদেউৰ ঘৰত। এয়া বাইদেউৱে গেট বন্ধ কৰি আছিলেহি, ভিনটিয়ে যিহেতু দোকানত যায়। গেট বন্ধ কৰা অৱস্থাতে বাইদেউক লগ পালোঁ। এয়া বাইদেউ এয়া বাইদেউহঁতৰ কুঁৱাৰ পাৰত তেনেকৈ কুঁৱাটো ৰং কৰি দিছে। আকৌ তলত আহি গ'লা। তলৰ ৰুমৰ পৰা সকলোখিনি ওপৰত লৈ গৈছিলোঁ। এয়া ওপৰত গৈ আছোঁ। ওপৰৰ ৰুমকেইটা দেখাই দিওঁ আপোনালোকক, ব'লক। ফুলবাজিডাল ধুনীয়া হৈছে ন? ইফালে পিছফালৰ বেলকনিটো ঢেৰ গছ গছনি ৰোৱা আছে। এনেকৈ আহিলে মই ওপৰত আহোঁ এবাৰ হ'লেও। বাইটিহঁতে ওপৰতে আছিলে বহুদিন ধৰি, অসুখ হোৱাৰ কাৰণে তলত নামি গৈছে। খোজকাঢ়িব নোৱাৰে, আঁঠুৰ বিষ আৰু অসুখ হৈ আছে। আৰু যেতিয়াই মই আহোঁ গছ গছনিজোপা চাব আহোঁ, এফালে ৰুমকেইটা এনে খালী পৰি আছে। বস্তু বাহিনীবোৰ এনেকৈ ঢাকি ৰাখিছে। ইয়াতে আছিলে আগতে আৰু এনেকৈ আছে, তলত লৈ যোৱা নাই। আৰু আহিব যিহেতু ওপৰত আকৌ ভাল পালে। তলত বৰ্তমান ভাড়া দিয়া নাই। এয়া আছিলে মোৰ বাইদেউৰ ঘৰ, মানে হাজবেণ্ডৰ বাইদেউৰ ঘৰ। বহুদিনৰ মূৰত আহিলোঁ যিহেতু দেখুৱালোঁ। কেতিয়াবা আহিলে ভালকৈ দেখুৱাম সকলোখিনি। এয়া হৈছে বাইটিহঁতৰ ঘৰ। মই আহিছোঁ, ব'লা। বাইদেউৰ ঘৰৰ পৰা ওলাই আহি ইয়াতে অকণমান ৰখিছোঁ। ব্ৰিজখন বনাই আছে আৰু এতিয়া দেৱালীৰ সময়, দেখিছেনে? গাড়ী ইমান ভিৰ ভাড়াক্কা নাই, পাতলাকৈ দুই এখন গাড়ী চলি আছে আৰু ইমান ভিৰ ভাড়াক্কা নাই। নহ'লে বহুত জাম হয় গাড়ীৰ, এতিয়া নাই। আৰু এতিয়া বৰ্তমান বাজিছে সন্ধিয়া 6:30। আমি আহি ৰৈছোঁ। ঘৰলৈ বেছি সময় নাই আৰু পামেই। সেই আস্তে ধীৰে গৈছোঁ আৰু ঘৰ আহি আৰু ৰন্ধা বঢ়াত লাগিব যিহেতু। এতিয়া যাওঁ। ৰখিলোঁ, ৰখি মেলি অকণমান জিৰণি ল'লোঁ। ঘৰ আহি পালোঁ এতিয়া। এয়া মই এতিয়া ল'ৰা ছোৱালীয়ে কৈছে কেলক্স খাম। মই এতিয়া কাপোৰ খুলি সিহঁতক কেলক্স বনাই দিম, গাখীৰ গৰম দিম। ভিডিঅ'টি ইমানতে। কেনেকুৱা পালে জনাব। আজিলৈ এৰিলোঁ, বাই।